সকলকে পুৱাৰ সম্ভাষণে আৰম্ভ কৰিছো ৩ অক্টোবৰ বৃহস্পতিবাৰ ৰাতিপুৱা। নমস্কাৰ, মই স্কুলৰ অপূৰ্বজনা দত্ত। বন্ধুসকল, ৰাতিপুৱা মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটো কিছু তথ্য জানি লওঁ আহক। আজি হ'ল ৩ অক্টোবৰ ২০২৪ বৃহস্পতিবাৰ। অসমীয়া লেখেৰে ১৪৩১ খ্ৰীষ্টাব্দৰ ১৬ আহিন। আজি সূৰ্যোদয় পুৱা ৫:২০:০৮ হ'ব আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৫:০৬:২৭। আজি তিথি হ'ল শুক্লা প্ৰতিপদ তিথি, নক্ষত্ৰ হস্তা, যোগ হ'ল ইন্দ্ৰ আৰু কৰ্ণ হ'ল কীৰ্তন। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ধ বৰ্ণ হ'ব দেৱগণ হ'ব। আৰু অষ্টমতে তেওঁ দশা হ'ব বুধ হ'ব আৰু বিংশোত্তৰ মানে তেওঁ দশা হ'ব চন্দ্ৰৰ দশা। আনহাতে আদ্যটো হ'লে আজি হ'ব ১৫ দিনীয়া বিশ্বাযোগ। বন্ধুসকল, আপোনালোকে যদি প্ৰথমবাৰ কাৰণে আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি আপুনি ভাল পায় বা ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশি জাতক জাতিকাসকলে আজি দিনটো কেনে যাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আপোনাৰ আজি নতুনত্ব পোৱাৰ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায় বাণিজ্য ভাল হ'ব আৰু নতুন কাম আপুনি হাতত ল'ব পৰাকৈ দিন হয়। আজি স্বাস্থ্য আপোনাৰ উন্নত হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ। এতিয়া আহিছো বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি সামাজিকভাৱে স্বীকৃতি পোৱাৰ দিন থাকে, স্বাস্থ্য ভালে থাকিব আৰু ঘৰুৱা যি সম্পৰ্ক বা ঘৰুৱা পৰিৱেশত যি আপোনাৰ দাম্পত্য জীৱনত সেই দাম্পত্য জীৱনত আজি যথেষ্ট ভাল হ'ব, অৰ্থাৎ ঘৰুৱা অশান্তিবিলাক আপোনাৰ দূৰ হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণেও ভাল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি যথেষ্ট ভাল দিন, অৰ্থাৎ পজিটিভ দিন। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আপুনি ঘৰৰ কথা শুনিবলৈ যত্ন কৰক। আজি ঘৰৰ মানুহৰ লগত আপুনি আলোচনা মৰ্মে সিদ্ধান্ত লওক। আপুনি অকলে লোৱা সিদ্ধান্ত আজি কিন্তু ভুল প্ৰমাণিত হ'ব আৰু আপোনাৰ স্বাস্থ্য দুৰ্বল হ'ব। কোনো ক্ষেত্ৰত আজি যাত্ৰা পথ অৰ্থাৎ দূৰণি যাত্ৰা আপুনি নকৰিব, আজি আপোনাৰ লোকচান হ'ব। আৰু ঘৰৰ সন্তান আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিয়ক, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব। আজি পইচাৰ ক্ষেত্ৰতো বৰ এটা ভাল আশা কৰি নকৰাই ভাল। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ মানসিকভাৱে ডিষ্টাৰ্বেঞ্চ হ'ব আৰু ঘৰুৱা অশান্তিবোৰ বৃদ্ধি পাব, অৰ্থাৎ দাম্পত্য সুখ আজি একেবাৰে নাই বুলি ক'ব পাৰি আৰু প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মতান্তৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাই, ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হ'লেও বিভিন্ন ক্ষেত্ৰত আপোনাৰ আউট লাগিব পাৰে, অৰ্থাৎ আপুনি কৰা কামৰ ক্ষেত্ৰত আজি আপোনাৰ বৰ এটা পজিটিভ ৰিজাল্ট নাপাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাটো দৰকাৰ। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি যি কাম কৰে তাৰ ৰিজাল্ট কিছুদিনৰ পিছতহে অপেক্ষা কৰক, অৰ্থাৎ আজি লগালগ আপোনাৰ ভাল ৰিজাল্ট পোৱাৰো সম্ভাৱনা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ লাহে লাহে উন্নত পৰ্যায়লৈ যাব, আজি বৰ এটা পজিটিভো নাই। আৰু ব্যৱসায় ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত গ্ৰ'থ হোৱাৰ যোগ দেখা গৈছে, অৰ্থাৎ আপোনাৰ ব্যৱসায় বাণিজ্য লাভ হ'ব, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব, জ্যেষ্ঠজনৰ পৰামৰ্শ অৱলম্বন কৰিলে সুফল লাভ কৰিব। ইয়াৰ পিছত আহিছো আমি কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি কিন্তু বৰ এটা পজিটিভ নাই। আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব, আপোনাৰ শত্ৰুৱে যিকোনো ক্ষেত্ৰত আপোনাক বিপদত পেলাব। বিশেষকৈ আপুনি কৰ্মস্থানত আপোনাৰ ষ্টাফৰ দ্বাৰা আপুনি সমালোচিত হ'ব পাৰে, ষ্টাফৰ দ্বাৰা আপুনি সমস্যাত পৰিব পাৰে। দ্বিতীয়তে আপোনাৰ ব্যৱসায় ক্ষেত্ৰত ওপৰ মহলৰ কোনোবা ব্যৱসায়ীয়ে বা ওপৰ ক্ষেত্ৰত যি আপোনাৰ সুযোগ সুবিধা আছে সেই সুযোগ সুবিধা ক'ৰবাত নহয় ক'ৰবাত বাধাপ্ৰাপ্ত হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো খিয়াল ৰাখিব লাগিব, অৰ্থাৎ পিতৃ মাতৃৰ স্বাস্থ্য আৰু লগতে নিজৰ স্বাস্থ্য খিয়াল ৰাখিব। বৰ এটা পজিটিভ আজি দেখা নগ'ল। আৰু দ্বিতীয়তে আপোনাৰ যি ঘৰৰ মানে পৰিয়ালৰ মাজত যি আন্তৰিকতা আছে সেই আন্তৰিকতাটো আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত বিঘ্নিত হ'ব। আজি আশা নকৰাই ভাল নতুন কামৰ ক্ষেত্ৰত। ইয়াৰ পিছত আমি লৈ আহিছো তুলা ৰাশিৰ জাতক জাতিকা ৰাশিখন। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব, পজিটিভ হ'ব। আপোনাৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠ মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহিব, কোনো মহিলাৰ দ্বাৰা আপুনি পাবলগীয়া পইচাও আপুনি ঘূৰাই পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত আছে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো পজিটিভ দেখা গৈছে আৰু যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি আপুনি আশা কৰাতকৈ বেছি পাব, অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি সামাজিকভাৱে আপুনি স্বীকৃতি পোৱাৰো দিন আছে। ইয়াৰ পিছত লৈ আহিছো আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজি কিন্তু আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব আৰু ঘৰুৱা অশান্তি দূৰ হ'ব, অৰ্থাৎ পিতৃ মাতৃ ককাই ভাই সকলো মাজৰ আন্তৰিকতা বৃদ্ধি পাব। আজি আপোনাৰ কাৰণে ভাল দিন। আজি ঘৰখনৰ হাঁহি আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। যাত্ৰা পথৰ আজি শুভ হ'ব। আপুনি যিকোনো স্থানলৈ যদি আপুনি যাত্ৰা কৰে আজি যাত্ৰা যথেষ্ট আনন্দদায়ক হ'ব। আজি পিতৃ মাতৃৰ স্বাস্থ্যও ভাল হ'ব, আপোনাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ'ব। অৱশ্যে সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰিব, তেওঁলোকৰ পঢ়া শুনা বৰ এটা পজিটিভ
নাথাকে। আজি কিছু ক্ষেত্ৰত তেওঁলোকৰ কষ্ট হ'ব আৰু মানসিক ডিষ্টাৰ্বেঞ্চ হ'ব। আৰু ইয়াৰ পিছত আমি আহিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপুনি প্ৰথমে এলাহ ত্যাগ কৰিব লাগিব। দিনটো কোনো ক্ষেত্ৰতে আপুনি এলাহৰ বিনিময়ত আপুনি পাৰ নকৰিব। অৰ্থাৎ এলাহৰ বিনিময়তে আপোনাৰ লাভ হ'ব। অৰ্থাৎ আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ হ'লে কিছু কিন্তু আপোনাৰ কষ্টৰ দৰকাৰ। মানসিকভাৱে আপোনাৰ বৰ এটা ঠিক নাথাকে, শাৰীৰিকভাৱেও বৰ এটা ঠিক নাথাকে আজিৰ দিনটোত। আজি পইচাৰ অভাৱত খৰচ হোৱাৰ যোগ থাকে, অৰ্থাৎ চিকিৎসালয়ত পইচা খৰচ হোৱাৰ যোগ থাকে। আপুনি যিকোনো ক্ষেত্ৰতে দীঘলীয়া অৰ্থাৎ দূৰঘৰ দূৰত্ব অতিক্ৰম কৰি অৰ্থাৎ যাত্ৰা নকৰিব। আজি বৰ এটা পজিটিভ দেখা নাই গাড়ী মটৰৰ ক্ষেত্ৰত। আজি আপোনাৰ ক্ষেত্ৰত লোকচান হোৱা বেছি দেখিছো। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি খেয়াল ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ পিছত আহিছে মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি কিন্তু আপোনাৰ কাৰণে ভাল দিন। হাঁহি ফূৰ্তি আনন্দৰে পাৰ হ'ব দিনটো। জ্যেষ্ঠজনৰ পৰা আপুনি মৰম আশীৰ্বাদ পাব আৰু কনিষ্ঠজনৰ পৰা আপুনি শ্ৰদ্ধা ভক্তি আদি পাব। আজি ৰাজহুৱাভাৱে আপোনাৰ স্বীকৃতি পোৱাৰ দিন আছে। অৰ্থাৎ আপোনাৰ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো আজি দিনটো ভাল যাব। প্ৰেমত আনন্দৰ যোগ আছে, ৰাইজৰ প্ৰশংসা প্ৰাপ্ত হোৱাৰ আপোনাৰ যোগ আছে। অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ। নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে। আৰু ইয়াৰ পিছত আহিছো আমি কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আপোনাৰ আজিৰ দিনটোত নতুন কিবা কাম আৰম্ভ কৰিম বুলি ভাবে তেনেহ'লে বিনা দ্বিধাই কৰিব পাৰে। আজি আপোনাৰ পৰিকল্পনাবোৰ আপোনাৰ ৰিজাল্ট ভাল হ'ব। অৰ্থাৎ আপুনি কৰা পৰিকল্পনাবোৰত আজি বাস্তৱত পৰিণত হোৱাৰ যোগ থাকে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ পজিটিভ আছে। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে। যিসকলে সাহিত্য সেৱা কৰি আছে, সাহিত্য চৰ্চা কৰি আছে, সাংবাদিকতাৰ লগত জড়িত কাম কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। তেওঁলোকে কোনো ক্ষেত্ৰত অপমানিত হোৱাৰো যোগ থাকে। অৰ্থাৎ তেওঁলোকৰ কাৰণে বৰ এটা আশা নকৰাই ভাল। আজি আজি আপোনাৰ আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খেয়াল ৰাখিব লাগিব কিছু ক্ষেত্ৰত। আজি বুকুৰ বিষ বা মাথাৰ বিষ হোৱাৰ যোগ থাকে। আৰু ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে ঘৰুৱা অশান্তি আপোনাৰ পূৰ্বতকৈ বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মতান্তৰ বৃদ্ধি পাব। স্বাস্থ্যক লৈ আপোনাৰ সচেতন হোৱাটো দৰকাৰ। আৰু যিসকলে পানীৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে আজি দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব। পিতৃ মাতৃৰ পৰা বৰ এটা পজিটিভ আশা নকৰিব। তেওঁলোকৰ স্বাস্থ্য আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা নাই। আজি কষ্ট হ'ব তেওঁলোকৰ, গতিকে খেয়াল ৰাখিব লাগিব আপুনি। ৰাইজৰ প্ৰশংসাপ্ৰাপ্ত হ'ব আপুনি। সুন্দৰ পৰিৱেশন নিজৰ প্ৰতিভা বিকাশৰ কাৰণে আজি আপোনাৰ বাদ বুলিব। আজি দিনটো আপোনাৰ ক্ষেত্ৰত ঠিক ঠাক চলি যাব। বাকী স্বাস্থ্যৰ ক্ষেত্ৰত আৰু প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নগ'ল। গতিকে তেওঁলোকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আৰু ঘৰুৱা অশান্তি কিন্তু বৃদ্ধি পাব। ধন্যবাদ। এয়া আছিল আজিৰ দিনটো ৰাশিফল। পুনৰ ভিডিঅ'ত আন এটা ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। ধন্যবাদ।